সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে ডিছলাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেইসমূহ 100% গ্ৰান্টি দিছোঁ। অসমীয়া 2024 চনৰ নতুন বছৰ অৰ্থাৎ অসমীয়া নতুন বছৰৰ ধনু ৰাশিৰ ৰাশিফল ইয়াত আগবঢ়োৱা হৈছে, য'ত শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। লগতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষচক্ৰৰ গণনাৰ ফলাফলো উল্লেখ কৰা হৈছে ভিডিঅ'টোৰ শেষত, আৰু সমগ্ৰ বছৰটোৰ বাবে আয় ব্যয়ৰ স্থিতিও উল্লেখ কৰা হৈছে ভিডিঅ'টোৰ শেষত। গতিকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিত যি ঘৰ চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, ইয়াত সমূহীয়াভাৱে কৰা হৈছে। গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ অসমীয়া নৱবৰ্ষৰ ধনু ৰাশিৰ ৰাশিফললৈ। ধনু ৰাশি হ'ল ৰাশি চক্ৰৰ নৱম ৰাশি। নক্ষত্ৰ মণ্ডলৰ নক্ষত্ৰ নং 19, 20 আৰু 21 লৈ এই ৰাশি গঠিত হৈছে। মূলা নক্ষত্ৰৰ 4 পাত, পূৰ্বহাৰা নক্ষত্ৰৰ 4 পাত আৰু উত্তৰহাৰা নক্ষত্ৰৰ 1 পাত লৈ এই ৰাশি গঠিত হৈছে। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। এই ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আদ্যাক্ষৰ হ'ল ধ, ভ আৰু ফ। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বুদ্ধিমান, আত্মভিমানী, ধীৰস্থিৰ, পৰোপকাৰী, ৰাজ অনুগ্ৰহপ্ৰাপ্ত, দায়িত্বশীল, খাদ্যৰসিক, যান বাহন আদিৰ গৰাকী হয়। এই অসমীয়া নতুন বছৰত গোচৰ অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ বছৰৰ আৰম্ভণিতে স্বগৃহত মংগল, তৃতীয়ত শনি, চতুৰ্থত বুধ, শুক্ৰ আৰু ৰাহু, পঞ্চমত ৰবি আৰু বৃহস্পতি, সপ্তমত চন্দ্ৰ আৰু দশমত কেতুৱে অৱস্থান কৰি এই বছৰটোৰ বাবে শুভাশুভ ফলসমূহ নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই নতুন বৰ্ষটো এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ হ'ব। মনৰ সকলো আশা পূৰণ হ'ব, ভাগ্যই সকলো ক্ষেত্ৰত সহায় কৰিব, নৱ উৎসৰ বাত ধনৰ আগমন হ'ব আৰু কৰ্ম সংস্থাপন প্ৰাপ্ত হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰতো সুখ আৰু আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটোত আপোনাৰ বাবে বহুতো শুভ সংবাদে অপেক্ষা কৰি আছে, যি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। এতিয়া আহোঁ এই অসমীয়া নতুন বৰ্ষটোত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা যায় যে কিছু চেষ্টা কৰিব লাগিব, তেতিয়া সুফল অৰ্জন কৰিব পাৰিব, অৰ্থাৎ সুনাম কঢ়িয়াই আনিব। প্ৰতিযোগিতামূলক পৰীক্ষাত নিজ চেষ্টাৰ বলত সফল হ'ব পাৰিব। সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাটো দৰকাৰ আছে। উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত কিছু চেষ্টা কৰিবলগীয়া হ'ব পাৰে। বছৰৰ মধ্যম ভাগলৈ অতি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই সময়ছোৱাত যথেষ্ট চেষ্টা কৰক আৰু নিজ চেষ্টাৰ বলত সুনাম অৰ্জন কৰিব তথা সমাজলৈ আপুনি অৱদান আগবঢ়াব পাৰিব, আৰু সমাজৰ পৰা আপুনি মান আৰু সন্মান পাবলৈ সক্ষম হ'ব নিজ চেষ্টাৰ বলত। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত দেখা যায় যে প্ৰেমে নিজ পথত গতি কৰিব আৰু আপুনি বিচৰা ধৰণে ফল পাবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰতি প্ৰেম স্পালৰ আকৰ্ষণ বৃদ্ধি পাব আৰু কিছুৱে প্ৰেমৰ যোগেদি বিবাহ কৰিবলৈ সক্ষম হ'ব, আৰু যিসকলে প্ৰেমৰ সন্ধান কৰি আছে তেখেতসকলে প্ৰেমৰ সন্ধান পাব। মনে বিচৰা জীৱনসংগী পাবলৈও সক্ষম হ'ব এই সময়ছোৱাত। এতিয়া আহোঁ এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰটোত এই ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফল লাভ কৰিব। বছৰৰ প্ৰথম ভাগত কিছু সমস্যা হ'ব পাৰে, বিশেষকৈ অত্যাধিক ব্যয় হোৱা দেখা যায়। বছৰৰ মধ্যম ভাগৰ পাছত যথেষ্ট সুফল লাভ কৰিব আৰু ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব। নৱমা উৎসৰ পৰা
হোৱা ধনৰ আগমনে আপোনাক আনন্দিত কৰি তুলিব। অৰ্থ আগমনৰ নতুন পথটোৰ সন্ধান পাব, যি পথে আপোনাক দীৰ্ঘম্যাদী লাভ প্ৰদান কৰিব। আৰু কোনো বিনিয়োগ কৰাৰ আগতে ভাবি চিন্তি কৰক বা সুপৰামৰ্শদাতাৰ পৰামৰ্শ লৈ কৰক, তেতিয়া সুফল লাভ কৰিব। এই বছৰটোত আৰ্থিক ক্ষেত্ৰত যথেষ্ট ফল পাব আৰু আয় ব্যয়ৰ ক্ষেত্ৰত সন্তুলন ৰক্ষা কৰাটো দৰকাৰ আছে, তেহে সুফল পাবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই ধনুৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে বছৰৰ আৰম্ভণিতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। নিজ চেষ্টাৰ বলত নিজক প্ৰতিষ্ঠা কৰিব পাৰিব সমাজত। কোনো উচ্চ স্থান দখল কৰিবলৈ সক্ষম হ'ব। সমাজলৈ মান আৰু সন্মান কঢ়িয়াই আনিব। কৰ্ম সংস্থাপন বিচাৰি থকাসকলে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো সুন্দৰ ফল লাভ কৰিব। যথেষ্ট ধন টকা পইচাৰ আগমন হ'ব। কিন্তু যুটীয়া বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক, নহ'লে কোনো ক্ষেত্ৰত ঠগ খোৱাৰ সম্ভাৱনা দেখা যায়। কৰ্মৰ ক্ষেত্ৰত আপুনি দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হ'ব আৰু সুনাম কঢ়িয়াই আনিব। কৰ্মৰ ক্ষেত্ৰত কিছু স্থান পৰিৱৰ্তন হোৱাৰ যোগো দেখা গৈছে। এতিয়া এই ধনুৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক জীৱন গতানুগতিকভাৱে থকা দেখা যায়। বিভিন্ন ক্ষেত্ৰত পৰিয়ালৰ পৰা সহায় সহযোগ পাব আৰু আপোনাৰ যোগেদি পৰিয়ালৰ মান আৰু সন্মান বৃদ্ধি পাব। পৰিয়াল সদস্যৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায়। কোনো মাংগলিক কৰ্মও আপোনাৰ পৰিয়ালত আয়োজন হ'ব পাৰে। আৰু পাৰিবাৰিক ক্ষেত্ৰত সময় দিবলৈ চেষ্টা কৰক, সুফল লাভ হ'ব। বিবাহিত জীৱন অতি সুন্দৰ হ'ব। জীৱনসংগীৰ লগত সম্পূৰ্ণ সহায় সহযোগ আগবঢ়ালে সুফল লাভ হ'ব আৰু সম্পৰ্ক মধুৰ হ'ব। সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰক। যি বিচাৰে আপুনি ভবামতে হৈ উঠিব আৰু আপোনাক আনন্দিত কৰিব। সকলো ক্ষেত্ৰতে বুজা পৰাৰ দৰকাৰ আছে আৰু তেতিয়াহে সফল হ'ব পাৰিব। সন্তান প্ৰাপ্তিৰ যোগো কিছু ক্ষেত্ৰত দেখা যায় এই বছৰটোত। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াটো দৰকাৰ আছে। নিয়মিতভাৱে যোগা আৰু মেডিটেশ্যন কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিয়ক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোত কৰিবলগীয়া প্ৰতিকাৰসমূহলৈ। শুভাশুভ ফল বৃদ্ধি কৰিবলৈ আৰু অশুভ ফলসমূহ নাশ কৰিবলৈ এই ৰাশিৰ জাতক জাতিকাসকলে যদি তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰে, তেন্তে অতি সুফল লাভ কৰিব। 1. শনিবাৰৰ দিনাখন যদি শনি মন্দিৰত ক'লা তিল দান কৰে, তেন্তে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। 2. সদায় যদি কপালত হালধীয়া তিলক ধাৰণ কৰে, তেন্তে সফলতা লাভ কৰিব। 3. প্ৰত্যেক বৃহস্পতিবাৰে যদি ব্ৰত পালন কৰে, তেন্তে আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। 4. যদি শিৱ মন্দিৰত সোমবাৰ দিনা শিৱলিংগত জল অৰ্পণ কৰে, তেন্তে আপোনাৰ মনৰ আশা পূৰণ হ'ব। 5. প্ৰত্যেক বৃহস্পতিবাৰে যদি আপুনি হালধীয়া বস্ত্ৰ ধাৰণ কৰে বা হালধীয়া ৰুমাল যদি আপুনি লগত লৈ ফুৰে, তেতিয়াহ'লে আপুনি কৃতকাৰ্যতা লাভ কৰিব আৰু সফলতা পাবলৈ সক্ষম হ'ব। 6. শনিবাৰ দিনা যদি আহঁত গছৰ গুৰিত আপুনি মিঠাতেলৰ চাকি দিয়ে, তেন্তে আপোনাৰ মনৰ আশা পূৰণ হ'ব। এতিয়া ধনুৰাশিৰ জাতক জাতিকাসকলৰ বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ যাৰ নক্ষত্ৰ নং 19 আৰু 20, সেই নক্ষত্ৰ সমুদ্ৰত পৰিছে, যাৰ ফল ভাষণ। গতিকে বহাগ মাহৰ ভিতৰতে কোনো দুৰ্ভাগ্যৰ বামুণক যদি পূজনীয় শস্য দান কৰে, তেনে থকা বাধাসমূহ দূৰ হৈ আপুনি সফলতা পাব। আৰু এই ৰাশি যাৰ নক্ষত্ৰ নং 21, সেই নক্ষত্ৰৰ জাতক জাতিকাসকলে কোনো দান কৰিবলগীয়া নাই, শুভ দেখা যায়। এই ৰাশি জাতক জাতিকাসকলৰ শুভাশুভ কিছু দিশ হ'ল: শুভ বাৰ বৃহস্পতিবাৰ, শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ ধাতু সোণ, পোহৰ তৃতীয়, উপাস্য দেৱতা হ'ল তাৰা। এই বছৰটোত এই ৰাশি জাতক জাতিকাসকলৰ
কিছু IBS স্থিতি। ধৰ্মৰ ক্ষেত্ৰত দেখা যায় 3, অধৰ্ম 1, সুখ 5, দুখ 4, ধৈৰ্য 3, অধৈৰ্য 5, নিদ্ৰা 4, জাগ্ৰত 7, সুখীল 6, গৌৰৱ 0। সকলো নৱগ্ৰহই আপোনাৰ জীৱন মংগলময় কৰক, তাৰে কামনাৰে ভিডিঅ'টো সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।